পঞ্চায়ত ইলেকশ্যন 2025 মই এজন কেণ্ডিডেট আছিলোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ। মোৰ এগেইনষ্টত AIUDF দলৰ প্ৰাৰ্থী আছিল আমাৰ বেহুলাপাৰা নিবাসী জাহিদুল ইছলাম। তেখেতে আমাৰ অভয়পুৰী কোৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত এখন শপতনামা দিয়ে। ময়ো শপতনামাটো দিছোঁ, কিন্তু শপতনামাটোত তেওঁ ভুল তথ্য দিলে। ভুল তথ্যটো হ'ল ইয়াৰ এগেইনষ্টে লিখিল যে কোনো কেছ নাই, কিন্তু এতিয়া ইয়াৰ এগেইনষ্টত দুটা কেছ ৰানিং চলি আছে আমাৰ মহামান্য বৰপেটা আদালতত। এতিয়া সেই কপিটো মোৰ লগত আছে। তাৰপিছত মই প্ৰত্যেকটো অফিচত আমাৰ ইলেকশ্যন কমিশ্যনৰ পৰা আদি কৰি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰক, আমাৰ বঙাইগাঁও ইলেকশ্যন অফিচাৰত তাতে, তাৰপিছত আমাৰ কোৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰকো মই এপ্লিকেশ্যনযোগে জনাইছোঁ। তেওঁলোকে কি কৰি আছে মই এতিয়ালৈকে জানিব পৰা নাই, কিন্তু হয়ৰাজ তেওঁলোকৰ ৰিচিপ্ট কপি মোৰ লগত আছে। তাৰপিছত মই আইনগত ব্যৱস্থা লৈছোঁ। মই বঙাইগাঁও ডিষ্ট্ৰিক্ট জাজ কোৰ্টত এজাহাৰ কৰিছোঁ। এই এজাহাৰ কপিটোত অহা 5 তাৰিখে আমাৰ ইলেকশ্যন কমিশ্যনৰ পৰা আদি কৰি ডিষ্ট্ৰিক্ট ডেপুটি কমিশ্যনাৰ ছাৰক, ইলেকশ্যন কমিশ্যনাৰ ছাৰক, তাৰপিছত আমাৰ কোৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰক, ইলেকশ্যন অফিচাৰক আৰু যিজন কেণ্ডিডেট আছিল তেওঁক অহা 5 তাৰিখে মাতিছে। সেই তথ্য মোৰ লগত চব আছে। তো সি এফিডেভিটটো দিলে এইটো হ'ল ইয়াৰ জাহিদুল ইছলাম তাৰ নাম। সি লিখিলে যে ইয়াৰ এগেইনষ্টত কোনো কেছ নাই বুলি সি নিজে স্বাক্ষৰ কৰি লিখি দিলে এইটো। আৰু ইয়াৰ এগেইনষ্টত অলৰেডি বৰপেটা মহামান্য আদালতত কেছ চলি আছে দুটা। এই এটা কেছ নাম্বাৰ আছিল আপোনাৰ 174/2023 আৰু এখন কেছ আছে 71/2022। NIA এক্টত কেছ চলি আছে। সি ক্ৰিমিনেল কেছ, দুটা আইনতে ক্ৰিমিনেল কেছ। মই মহামান্য আদালতত অহা 5 তাৰিখে ভাল এটা আশা কৰিছোঁ যে মোক ন্যায় বিচাৰটো লাগে। আৰু আমাৰ ইলেকশ্যন কমিশ্যনাৰ ছাৰৰ পৰা আদি কৰি আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰক মই এই আপোনালোকৰ চেনেলৰ যোগেদি মই ডেপুটি কমিশ্যনাৰ ছাৰক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 5 তাৰিখে তেওঁক মাতিছে, যাতে আপোনালোকে গোটেইখিনি আমাৰ যিহেতু বঙাইগাঁও ডিষ্ট্ৰিক্টখনত আপোনালোকৰ ইলেকশ্যন চলোৱাৰ দায়িত্ব আপোনালোকৰে ওপৰত আছিল। আৰু সেইকাৰণে মই আজি প্ৰেছ মিট দিব লগা বাধ্য হৈছোঁ যে আপোনালোকে কোনো ব্যৱস্থা লৈ তেওঁৰ উলিয়াৰ শ্লিপ আদি কৰি আৰু তেওঁৰ যিটো অহা শপতনামা ল'ব সেই শপতনামাটো যাতে কেঞ্চেল বুলি ঘোষণা কৰে আপোনালোকে। এই মোৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা।